একদম স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে আমাক অসমত বিহাৰ দিৱসৰ কোনো প্ৰয়োজন নাই। অসম অসমীয়াৰ হয় আৰু অসমত অসমীয়া মানুহে অসম দিৱস পালন কৰিব। জিলাই জিলাই বিহাৰ দিৱস পতাৰ কথাটো বা বিহাৰত অসম দিৱস পতাৰ কথাটো কেতিয়াও উঠিবই নোৱাৰে। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। অসম চৰকাৰক সকীয়াই দিছোঁ, কোনো কাৰণতে বিহাৰী দিৱস পাতিবলৈ দিয়া নহ'ব। বিজেপি দল আৰু চৰকাৰে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱাৰ সিদ্ধান্ত আমি নিশ্চিতভাৱে বিৰোধিতা কৰোঁ। ৰাজভৱনতে হওক বা অন্য কোনোবা ঠাইতে হওক, ৰাজভৱনতে হওক বা দিছপুৰতে হওক অথবা অসমৰ জিলাই জিলাই হওক, বিহাৰ দিৱস অসমত পতাৰ কোনো অৰ্থ থাকিব নোৱাৰে। অসমকো আমি কেতিয়াও দেখা নাই যে অসম দিৱসটো বিহাৰে পাতি আছে। আমি বিহাৰক এইটো কথা দেখা নাই যে অসম দিৱস বিহাৰত অনুষ্ঠিত কৰা হয় আৰু জিলাই জিলাই কৰা হয়। গতিকে আজিৰ দিনটোত কেৱল আৰু কেৱল ভোটৰ লালসাত, হিন্দী ভাষী ভোট লাভ কৰাৰ স্বাৰ্থত বিজেপি দলে যি ধৰণে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লৈছে, ইয়াক ৰাইজৰ দলে তীব্ৰ সমালোচনা কৰিছোঁ, ধিক্কাৰ দিছোঁ আৰু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা যে অসমৰ মুখ্যমন্ত্ৰীজনে যেতিয়া বিহাৰ দিৱসক লৈ হাল্লা হুলস্থুল লাগিলে, অসমৰ মানুহে প্ৰতিবাদ কৰিলে, সামাজিক মাধ্যমতো ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হ'ল। তাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে লাহে লাহে তেল সানিবৰ কাৰণে চেষ্টা কৰি থকা দেখা গৈছে। মুখ্যমন্ত্ৰীজনে বিষয়টোক লঘু কৰিবৰ কাৰণে, বিষয়টোক সৰু কৰি ই অসমীয়া জাতিৰ স্বাভিমানত আঘাত কৰা বিষয় নহয়, বৰং এইটো আমি গ্ৰহণ কৰিবলগীয়া বিষয় বুলি প্ৰমাণ কৰিবলৈ গৈ তেওঁ অসমীয়া জাতিক আকৌ এবাৰ অপমান কৰাৰ চেষ্টা কৰিছে আৰু তেওঁ অসমৰ জাতীয় সত্তাৰ ওপৰত আক্ৰমণ কৰি যেনেকৈ কা আনতো তেওঁলোকৰ কাৰণে এইটো এটা জাতীয় দায়িত্ব আছিলে বুলি কৈছিলে, তেওঁলোকৰ কাৰণে এটা ৰাষ্ট্ৰীয় দায়িত্ব আছিলে বুলি কৈছিলে, কা আমাৰ ওপৰত অসমীয়া মানুহৰ ওপৰত জাপি দিয়াটো যি সময়ত সমগ্ৰ অসমবাসী ৰাইজে বিৰোধিতা কৰিছিলে সেই সময়ত তেওঁলোকে সমৰ্থন কৰিছিলে, সেই সময়ত তেওঁলোকে আমাৰ ওপৰত জাপি দিছিলে, সেই সময়ত আমাৰ 5জন মানুহক গুলীয়াই হত্যা কৰিছিলে। এতিয়াও অসমৰ মুখ্যমন্ত্ৰীয়ে বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ জোৰ জবৰদস্তি কৰা দেখিবলৈ পোৱা গৈছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক একদম স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে আমাক অসমত বিহাৰ দিৱসৰ কোনো প্ৰয়োজন নাই। বিহাৰেও অসম দিৱস কোনোদিন পতা আমি শুনা নাই আৰু বিশেষভাৱে জিলাই জিলাই বিহাৰ দিৱস পতাৰ কথাটো বা বিহাৰত অসম দিৱস পতাৰ কথাটো কেতিয়াও উঠিবই নোৱাৰে। গতিকে এই মুহূৰ্তত ৰাজভৱনতে হওক বা দিছপুৰতে হওক বা জিলাই জিলাই হওক বা তিনিচুকীয়াতে হওক, ক'তো যাতে বিহাৰ দিৱস অনুষ্ঠিত নকৰে তাৰ কাৰণে অসম চৰকাৰ আৰু বিজেপি দলক আমি দাবী উত্থাপন কৰিছোঁ। 22 মাৰ্চৰ দিনা বিহাৰ দিৱস, সেই বিহাৰ দিৱস তিনিচুকীয়া জিলাত এটা বিশেষ ৰাজনৈতিক দলৰ এগৰাকী পাক্ষিকতা মন্ত্ৰী আৰু এগৰাকী টিকট প্ৰত্যাশী ব্যক্তিৰ নেতৃত্বত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱা বিষয়টো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কথাক আমি সদৌ অসম ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ আৰু গোটেই বিষয়টো সন্দৰ্ভত তেওঁলোকে যিটো পৰিকল্পনাই আচলতে বিহাৰ দিৱস আমি সকলোকে লগত লৈ অসমীয়া জাতিটো আগবঢ়াৰ এটা পৰিকল্পনাৰে চলা আমি এটা জাতি, কিন্তু ইয়াৰ মাজত এনেকুৱা ধৰণৰ সকলোকে ভাগ ভাগ কৰি তেনেকুৱা ধৰণৰ পৰিকল্পনাৰ আগবঢ়া কথাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই দুঃসাহস নকৰিবৰ কাৰণে আমি সকলোকে সকীয়াই দিছোঁ। অসম অসমীয়াৰ হয় আৰু অসমত অসমীয়া মানুহে অসম দিৱস পালন কৰিব, তাৰ বৰঞ্চ আন কোনোবা দিৱস ইয়াত পালন কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। তাৰ সমান্তৰালভাৱে অসমত খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব, খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিব লাগিব। এইখন অসমত আন এখন ৰাজ্যৰ দিৱস, কোনোবা এটা দল, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান বা কোনোবা ব্যক্তিগত অনুষ্ঠানৰ উদ্যোগত যাতে অনুষ্ঠিত কৰাৰ দুঃসাহস কোনেও নকৰে, তাৰ বাবে আমি সকলোকে সকীয়াই থৈছোঁ। আৰু ইতিমধ্যে আমি অৱগত হৈছোঁ যে তেওঁলোকে এই সিদ্ধান্তটো বাতিল কৰিছে বুলি সংবাদ মাধ্যমৰ যোগেদি আমি জানিব পাৰিছোঁ। কিন্তু এই পৰ্যায়লৈ কিয় ৰ'ব লগা হ'ল? এই পৰ্যায়লৈ ৰোৱাৰ পৰিৱৰ্তে তেওঁলোকে সেই সিদ্ধান্তটো লোৱাৰ আগত ভাবিব লাগিছিল যে অসমীয়া জাতিসত্তাটো, এই স্বাভিমানী জাতিসত্তাটোক তেওঁলোকে আঘাত কৰিবৰ কাৰণে আগবাঢ়িছে। স্বাভিমানী জাতিসত্তাটোক আঘাত কৰাৰ পাছত কি পৰিৱেশৰ সন্মুখীন তেওঁলোক হ'ব লগা হ'লহেঁতেন, সেই কথা তেওঁলোকে পৰিকল্পনাই কৰিব পৰা নাছিল, তেওঁলোকে ভাবিবই পৰা নাছিল। এনেকুৱা চিন্তাৰ দৈন্যতা থকা মানুহে অসমীয়া জাতিক
অসমীয়া সমাজ জীৱনক প্ৰতিনিধিত্ব কৰাটো আচলতে লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা। আৰু এনেকুৱা ধৰণৰ পৰিকল্পনাৰ পৰা সকলোকে আঁতৰি থাকিবৰ কাৰণে, সকলোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ। কেৱল বিহাৰ দিৱসে নহয়, আহিব লগা দিনতো যাতে এনেকুৱা ধৰণৰ যিবিলাক সিদ্ধান্তই অসমৰ জনজীৱনক মানসিকভাৱে আঘাত দিয়ে, অসমৰ স্বাভিমানক আঘাত আনে, তেনেকুৱা ধৰণৰ কৰ্মপন্থা গ্ৰহণ নকৰিবৰ কাৰণে সকলোকে সকীয়াই থলোঁ। অসমত যিটো বিহাৰ দিৱস আয়োজন কৰিবলৈ লৈছিলে, তাত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত হৈছে আৰু আমি দুখিত আৰু আমি ক্ষোভিত। কিন্তু কোনটো জাতীয় সংগঠনৰ প্ৰাক্তন নেতাই ইয়াত উদ্যোগ লৈছিলে সেইটো অসমৰ জনগণে চাই আছে। আজি 85 চনৰ পৰা 2025লৈকে কোন জাতীয় সংগঠনে সদায় সদায় জাতিক বিতাড়িত কৰিছে সেইটো অসমৰ খিলঞ্জীয়া মানুহে চাই আছে। এতিয়া কথাটো হ'ল, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। অসম চৰকাৰক সকীয়াই দিছোঁ, কোনো কাৰণতে বিহাৰী দিৱস পাতিবলৈ দিয়া নহ'ব, বিহাৰ দিৱস পাতিব দিয়া নহ'ব। শিৱসাগৰত যেতিয়া মাৰোৱাৰী প্ৰিমিয়াৰ লীগ পাতিছিলে, আমি তেতিয়াই কৈছিলোঁ এদিন ইয়াত বিহাৰ দিৱস হ'ব, এদিন ইয়াত বাংলাদেশী দিৱস হ'ব। আৰু সেয়েহে ইয়াৰ পৰাই সকীয়নি চৰকাৰক, ইয়াৰ পৰাই সকীয়নি প্ৰত্যেক বিহাৰী সম্প্ৰদায়ৰ মানুহক, যাতে আমাক কোনো কাৰণত চেলেঞ্জ নকৰে। যদি চেলেঞ্জ কৰে, চেলেঞ্জ একচেপ্ট কৰা হ'ব, তাৰ বাদে আৰু ইয়াত বেলেগ কথা নাই।